হাই গাইজ চ' এইটো এটা ডিটেইল ভিডিঅ' হয় আমাৰ ৰিজৰ্টখনত য'ত আমি থাকিছিলোঁ চ' আমি লৈছিলোঁ চুইট ৰুমৰ আপোনাৰ ৰেণ্ট আছিলে 7,000 ছামথিং উইথ GST 7,080 ছামথিং আছিলে চ' তাত ব্ৰেকফাষ্ট ইনক্লুডেড আছিলে অলছ' দেখিছে লিভিং ৰুমটো ডাঙৰ আছিলে লিভিং ৰুমত মানে ধৰি লওক আপোনাৰ যদি এক্সট্ৰা গেষ্ট আছে বেড এডজাষ্ট কৰি দিয়ে সিহঁতে পাৰ ডে 1,000কৈ অলছ' বেডৰুমৰ লুকটো চাওক আৰু বেডৰুমৰ ভিউটো একেবাৰে ধুনীয়া এতিয়া আমাৰ ভিউটো অকণমান ডিষ্টাৰ্ব হৈ আছিলে কাৰণ তাত কনষ্ট্ৰাকশ্যন চলি আছে 3টামান কটেজ আৰু চুইমিং পুল বনাই আছে পাছফালে সিহঁতে দেখাম বাৰু আপোনালোকক এইটো হৈছে বাথৰুমটোত চুইটবিলাকত বাথটাব আছে বাথটাবটোৰ ভিউটোও ধুনীয়া ৰিভাৰ ফ্ৰণ্ট দেখিছে আপোনালোকে সেই তাৰপৰা বৰ এটা ডাঙৰ নহয় বাট চাফিচিয়েণ্ট আৰু চুইট হিচাপে চাফিচিয়েণ্ট হয় এইটো আমাৰ বেলকনি ভিউ একচুৱেলি বেলকনি ভিউটো ধুনীয়া ৰিভাৰখন পূৰা ভালকৈ দেখা যায় আগতে এতিয়া সিহঁতে অলপ আপগ্ৰেড কৰিছে কাৰণে এই কটেজকেইটা বনাই আছে আৰু এই চুইমিং পুলটো বনাই আছে এৰাউণ্ড 1 yearৰ ভিতৰত ধৰি লওক এইখিনি কমপ্লিট হৈ যাব আৰু ৰুম ৰেণ্টখিনি সিহঁতে কটেজবিলাকৰ এতিয়া ফিক্স কৰা নাই সেইকাৰণে মই আপোনাক জনাব পৰা নাই